সোণাপুৰ পথাৰ কচুতলি কপালকাটা চামতা এই অঞ্চলসমূহত আজি দ্বিতীয় পৰ্যায়ত উচ্ছেদ অভিযান চলি আছে। দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনটোত যথেষ্ট সংখ্যক বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা হৈছে আৰু বহু বাসগৃহ উচ্ছেদ কৰিবলৈ বাকী আছে। এই দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত যিসকল লোকে চৰকাৰী ভূমি আৰু গ্ৰেজিং ৰিজাৰ্ভত বেদখল কৰি তেওঁলোকে বসবাস কৰিছে তেওঁলোকক উচ্ছেদ চলোৱা হৈছে আৰু ইয়াৰ পিছৰ পৰ্যায়ত যিসকল লোকে ম্যাদী ভূমি জনজাতীয় আৱেষ্টনীত ক্ৰয় কৰি বেদখল কৰিছে তেওঁলোকো উচ্ছেদ কৰা হ'ব। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যে সমগ্ৰ ডিমৰীয়াত যিসকল লোকে অবৈধভাৱে বেদখল কৰি এই এলেকাসমূহত তেওঁলোকে বসবাস কৰিছে সকলো লোককে উচ্ছেদ কৰিবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ এই লোকসকলে ডিমৰীয়াত বসবাস কৰি ইয়াৰ জনগাঁথনিত যথেষ্ট পৰিৱৰ্তন ঘটাইছে। ইয়াত খিলঞ্জীয়া মানুহৰ যিটো প্ৰভুত্ব সেই প্ৰভুত্ব হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। যথেষ্ট বহিৰাগত লোকে এই অঞ্চলত বসবাস কৰি ইয়াৰ জনবিন্যাসৰ পৰিৱৰ্তন ঘটোৱাৰ লগে লগে ইয়াৰ ৰাজনৈতিক ক্ষমতা অইন মানুহৰ হাতলৈ যোৱাৰ উপক্ৰম ঘটিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ 4খন ট্ৰেক্টৰেৰে এই ডিমৰীয়াত প্ৰৱেশ কৰিবলৈ ওলোৱা এটা 21 আগষ্টৰ ঘটনাৰ পিছতে 22 আগষ্টৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে এই অঞ্চলত উচ্ছেদ চলাবলৈ নিৰ্দেশ দিছিল আৰু প্ৰথম পৰ্যায়ত 11টাকৈ বাসগৃহ উচ্ছেদ চলোৱা হ'ল আৰু তাৰ পিছত দ্বিতীয় পৰ্যায়ত ইতিমধ্যে কেইবাশ বাসগৃহ উচ্ছেদ চলোৱা হৈছে। আমি সমগ্ৰ ডিমৰীয়াত এই উচ্ছেদ অভিযান চলাই সকলো বেদখলকাৰীক উচ্ছেদ চলাবলৈ আমি আহ্বান জনাইছোঁ আৰু বেদখল মুক্ত কৰিবলৈ আহ্বান জনাইছোঁ। সমান্তৰালভাৱে যিসকল লোকক ইয়াৰ পৰা উচ্ছেদ কৰা হ'লে এই উচ্ছেদিত লোকসকল ডিমৰীয়া অন্য প্ৰান্তত গৈ পুনৰ বিভিন্ন সমস্যাৰ যাতে সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ। নিশা হ'লে প্ৰায় ট্ৰেক্টৰেদি তেনেকুৱাকৈ আগৰ পৰাও আহি আছিল চাগে। এই অভিযোগটো প্ৰায় 20 বছৰীয়া এটা অভিযোগ আৰু 20 বছৰত কেইবা হাজাৰ লোকে এই অঞ্চললৈ বিভিন্ন অঞ্চলৰ পৰা ইয়ালৈকে প্ৰব্ৰজন ঘটিছে আৰু এই প্ৰব্ৰজনৰ ফলতে এটা সমস্যাৰ সৃষ্টি হৈছিলে আৰু এই সমস্যাটো ডিমৰীয়াবাসী ৰাইজে বিভিন্ন দল সংগঠনে দীৰ্ঘদিন ধৰি চৰকাৰ প্ৰশাসনক অৱগত কৰি আহিছিল। কিন্তু এই সমস্যাটোৰ এটা স্থায়ী সমাধান হোৱা নাছিল। এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ে এই সমস্যাটো এটা স্থায়ী সমাধান কৰিবলৈ আগবাঢ়িছে আৰু সমগ্ৰ আমি ডিমৰীয়াবাসীক এই সমস্যাটো স্থায়ী সমাধান কৰিবলৈ বিচৰাৰ বাবে আমি মুখ্যমন্ত্ৰীৰ ওচৰত আমি চিৰকৃতজ্ঞ হ'ম। প্ৰায় 5000 ইতিমধ্যে লোকক চিনাক্ত কৰা হৈছে। প্ৰায় 5000 লোক এই অঞ্চলত অবৈধভাৱে বসবাস কৰি আছে। গতিকে এই 5000 পৰিয়াল নিশ্চিতভাৱে এই অঞ্চলৰ পৰা উচ্ছেদ হ'ব বুলি আমি আশাবাদী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।